আমাৰ বহুতখিনি আমি পিছপৰি আছিলোঁ যোৱা দশকৰ পৰা দশক ধৰি শিক্ষা সামাজিক অৰ্থনৈতিক সকলো দিশতে তো সেইবিলাক আজি এটা দিশত অৰ্গেনাইজ কৰি লৈ যোৱাটো আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিলে 2020 চনত কাৰণ সেই সময়ৰ BPFৰ নেতা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ চলিছিলে প্ৰায় 3000 কোটি টকা ধাৰৰ বোজা আমাক দি গৈছিলে আৰু ইয়াৰ লগতে বিভিন্ন সমস্যা আছিলে অফিচৰ বাহিৰত সমাজত হত্যা হিংসা বিভিন্ন পৰিৱেশ সো এইটো আমি খুব চাইছোঁ যে যেহেতু সকলো জাতি জনগোষ্ঠীৰ লগত মোৰ আগৰ পৰাই আলোচনা ভাৱ বিনিময়বিলাক আছে সম্পৰ্ক আছে সেইকাৰণে মই একদম নাৰ্ভটো বুজিবলৈ চেষ্টা কৰিছিলোঁ আৰু এতিয়া বুজি পাইছোঁ যে সকলোৰে আশা আকাংক্ষা আছে সকলোৰে ইচ্ছা আছে এইবিলাক লাহে লাহেকৈ আমি এটা এটাকৈ কাম কৰি যাম আৰু তেতিয়াই সকলো জনগোষ্ঠী আগবাঢ়ি যাব পাৰিব আৰু যিসকলে স্বাধীনতাৰ ৭৫ বছৰ পিছত এতিয়ালৈকে নেগলেক্টেড বুলি ভাবে বা বঞ্চিত বুলি ভাবে সেই জনগোষ্ঠীবিলাককে বেছিকৈ টাৰ্গেট কৰি মই কাম কৰি আছোঁ আৰু যিসকলে আজি মাটি বাৰীৰ সমস্যা ইয়াত মানে আগৰ চৰকাৰৰ সময়ত কৰি থৈ গৈছিলে কোনোবা যদি মাটি সেটেলমেণ্ট কৰে যিমান দামত মাটি কিনে ইয়াৰ ৭৫% মানে দিব লাগিব তেতিয়াহে মাটি সেটেলমেণ্ট কৰিব পাৰিব ইয়াৰ ডাইৰেক্ট উদ্দেশ্যটো আছিলে যে BPFে মাটি বাৰী মানুহক দিব বিচৰা নাছিলে আমি এতিয়া সেইটো মানে 500 লৈ আহিছোঁ যাতে 500 টকা দি সেটেলমেণ্টটো ল'ব পাৰে আৰু এইটো যিসকলে বেছি মাটি কিনিব ইয়াৰ কাৰণে এটা প্ৰিমিয়ামৰ এটা ৰাখি থৈছোঁ যাৰ কাৰণে এফৰ্ডেবল হয় যিটো কষ্ট কৰিব পাৰে কিন্তু ইয়াৰে BPL ফেমিলি বা ইয়াতৰ কাৰণে আৰু কনসেশন আমি ৰাখিছোঁ সেইকাৰণে মই ভাবোঁ যে BTR অঞ্চলৰ ৰাইজে এতিয়া বুজি পাইছে UPPLহে কাম কৰিব কাৰণ BPFে কাম কৰা নাছিলে আৰু নকৰে আৰু তেখেতসকলে আহিলে আগৰ নিচিনাই হিংসা দাদাগিৰি এই পৰিৱেশবিলাক আহিব সেইটো চবেই গম পাইছে কিন্তু সেইটো একদিনত হোৱা বিষয় নহয় কাৰণ ইয়াত গাঁও অন্তৰ্ভুক্ত কৰা কথা আছে সেই গাঁওবিলাকত সাৰ্ভে কৰা ইয়াৰ এটা এপ্ৰুভেল কৰিব লাগিব পাৰ্লামেণ্টাৰী প্ৰচেছ আছে এই গোটেইটো লৈ পেলাই হ'ব সেইকাৰণে লাহে লাহেকৈ আমি কৰি আছোঁ এইটোতো হ'বই আজি নহয় কালি হ'ব কিন্তু কিবা এটা একদিনতে কৰিবলৈ যায় যাতে বেছিকৈ ক্ষতি নহয় সেইটো আমি লক্ষ্য কৰি আছোঁ হয় যথেষ্টভাৱে আমি বিফৰ ইলেকশ্যন MP ইলেকশ্যনৰ আগতে তেওঁলোকৰ লগত আমি আলোচনা মিলিত হৈছিলোঁ তেওঁলোকে আমাক কথা দিছিলে যে জাতিটোৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা আছে BTC পাৰ্টত তেওঁলোকে সমাধান কৰিব আৰু মই আজি মানে যথেষ্ট পজিটিভ দেখা পাইছোঁ আজি তেখেতে অলৰেডি মানে প্ৰমোদ বৰা ডাঙৰীয়াৰ কথা কৈছোঁ তেখেতে অলৰেডি ঘোষণা কৰিছে যে আমাৰ যি ৰিক্ৰুইটমেণ্ট আছে আমাৰ যি পাবলগীয়াখিনি আছে তেখেতে সমাধান কৰিব বুলি আমাক আশ্বাস দিছে UPPL দলে যি সময়ত চৰকাৰ কৰিছে এই চৰকাৰখনে যথেষ্ট ধৰণে তাৰমানে তেওঁলোকে ডেভেলপ কৰিছে ইয়াত ৰাস্তা ঘাট বিভিন্ন ধৰণৰ দলং আৰু ইয়াত থকা প্ৰতিটো জাতি জনগোষ্ঠীক সুদূৰ প্ৰসাৰী ভৱিষ্যতে নিয়াৰ কাৰণে তেওঁলোকে যথেষ্টভাৱে কাম কৰিছে তেওঁলোকৰ যি লক্ষ্য উদ্দেশ্য একপক্ষীয় নহয় তেওঁলোকে সকলো জাতি জনগোষ্ঠীক এক লগত লৈ তেওঁলোকে কাম কৰিছে মই এটা সুদীৰ্ঘ সময় ছাত্ৰ সন্থাৰ লগত জড়িত আছিলোঁ এই ছাত্ৰ সন্থাত জড়িত আছিলোঁ জাতিটোক ডেভেলপ কৰাৰ কাৰণে আজি ৰাজনৈতিকভাৱে ওলাই আহিছোঁ কিয় কাৰণ জাতিৰ যি সমস্যা থাকে সেই সমস্যাৰ যিটো পাৱাৰ সেই পাৱাৰটো একমাত্ৰ ৰাজনৈতিকভাৱে সমাধান নহয় কাৰণ দীৰ্ঘদিন মই এটা সংগঠনৰ লগত জড়িত আছিলোঁ সাধাৰণ সম্পাদক আছিলোঁ উপসভাপতি হৈ আহিছোঁ আজি সেই সমস্যাখিনি ৰাজনৈতিকভাৱে মই সমাধান কৰাৰ কাৰণে মই যথেষ্টভাৱে চেষ্টা কৰিম আৰু মই আজি আপোনালোকৰ মাজত দুখেৰে কওঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ এগৰাকী অক্লান্ত কৰ্মী আছিলোঁ শ্ৰমিক আছিলোঁ আৰু সেই যিটো স্থান মই নিখিল ৰাভা ছাত্ৰ সন্থাক দিছোঁ মোৰ ফালৰ পৰা আজি সেই স্থানটোকে মই মন্দিৰ হিচাপে লৈছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাক নিখিল ৰাভা ছাত্ৰ সন্থাৰ যি মন্দিৰ আজি মই UPPLক দিলক সেৱা কৰাৰ কাৰণে জনসেৱা কৰাৰ কাৰণে মই আগবাঢ়ি আহিছোঁ প্ৰথমতে আপোনালৈ ধন্যবাদ জনাইছোঁ কাৰণ আপোনালোকে সকলোৱে জানে BPF মই যোৱা 4 বছৰৰ পৰা BPF দলে কৰি আছিলোঁ BPF দল কৰি থাকিলেও এতিয়া চাওক প্ৰগতি উন্নয়ন এই স্বাৰ্থৰ কাৰণে আমি কাম কৰিব লগা হয় কেতিয়াবা তো আজিৰ দিনত বিশেষকৈ ইমান ক'ব নোৱাৰোঁ এইটো মোৰ এটা ব্যক্তিগত ডিচিশ্যন মই UPPL জইন কৰিছোঁ আজি মানে শিৱ ছাৰৰ নেতৃত্বত আৰু শিৱ ছাৰৰ যিখিনি প্ৰগতি বা উন্নতি আমাৰ BTR জাগাখিনিত ৰিজিয়নবিলাকত কৰি আছে তাতে খুব ভাল লাগিছে তেখেতৰ কামৰ গতি স্পৃহা চাই তেখেতক আজি ফিজিকেলিও লগ পালোঁ ধুনীয়া ভাষণ তেখেতৰ মানে শিক্ষা হওক বা যিকোনো উন্নয়নৰ যিটো দিশ আগবঢ়াই গৈছে আমি ভাবিছোঁ আমাৰ দৰে মানুহ তেখেতৰ লগত থাকি মানে নিজৰ জেগা BTCখন আমি আৰু উন্নয়ন কৰিব পাৰিম বুলি আশা ৰাখিছোঁ আৰু সেইকাৰণে UPPL জইন কৰিছোঁ ছেক্ৰেটাৰী আছিলোঁ তো ব্লক ছেক্ৰেটাৰী থাকিলেও যিমানখিনি পাৰিছোঁ চেষ্টা কৰিছিলোঁ হ'লেও উন্নয়নৰ স্বাৰ্থত প্ৰগতিৰ স্বাৰ্থত আজি
যোৱাকালি মই BPF দল ত্যাগ কৰি আজি প্ৰমোদ বড়ো ছাৰৰ নেতৃত্বত মই PPL দল জইন কৰিছোঁ।